হেল্ল' ভিউয়াৰ্স, আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। সেইটো হৈছে কি জানেনে, পকা কল। এটা পকা কল হ'লে আপোনালোকে ধুনীয়া গধূলি নাস্তাটো খাব পাৰিব। এই পকা কলটো চাওক একদম পকি গৈছে। পকা কলটো দিয়ে মই ৰেচিপিটো বনাই দেখুৱাম। একদম হেল্ডি ৰেচিপি আৰু একদম ঘৰতে থকা বস্তু দি আপোনালোকে বনাব পাৰিব। গধূলি নাস্তা চাহৰ লগত খাই চাব, ইমান টেষ্টি, ইমান ভাল লাগে খাই, আপুনি বজাৰৰ বস্তু সব পাহৰি যাব। আহকচোন কেনেকৈ বনাইছোঁ। প্ৰথমতে মই কল এটা লৈছোঁ, একদম পকা কল, পকি গৈছে, একদম পকি গৈছে চাওক। সেই পকা কল এটাই লৈছোঁ। আপোনালোকে যদি বেছিকৈ বনাব বিচাৰে তেতিয়াহ'লে এটা বা দুটা তিনিটা এনেকৈ মিলাই কোৱান্টিটিটো মিলাই দিব। প্ৰথমতে কলটো একদম মিক্সি জাৰত মাৰিও ল'ব পাৰে, যিহেতু একদম পকা কল চামুচেদি বা কিবা এটা দি এনেকৈ লৰাই দিলেই ধুনীয়াকৈ পেষ্ট হৈ যায়। এতিয়া মই ইয়াতে কি দিম, এতিয়া মই ইয়াতে চেনি দিম। চেনি মই মানে ফুলকৈ 2 চামুচ দিছোঁ। 2 চামুচ দি ভালকৈ লৰাই লৈছোঁ। চেনিটো গুড়ি কৰিবৰ কোনো দৰকাৰ নাই। এতিয়া মই নিমখ দিছোঁ আন্দাজমতে, 1/4 টিস্পুনৰো কম দিছোঁ। এতিয়া মই দৈ দিম। মোৰ ঘৰত বনোৱা দৈ আছে, মই সেই দৈ দিছোঁ 3 চামুচ। চাহৰ চামুচ যে আছে, ফুলকৈ 3 চামুচ দিছোঁ। ভালকৈ লৰাই ল'ম, একদম মিহি পেষ্ট এটা কৰি ল'ম। আপোনালোকে যদি মিক্সি জাৰত মাৰি ল'ব পাৰে, ল'ব পাৰে। এতিয়া আহক, মই ইয়াতে কি দিছোঁ চাওক, বেকিং সোডা, পাউডাৰ নহয় দেই, বেকিং সোডা দিছোঁ। সোডা 1/4 টিস্পুন। ইয়াতকৈ বেছি দিলে কিন্তু সোডা গোন্ধাব। 1/4 টিস্পুনৰো কম দিব, মোৰ কিন্তু কমেই আছে। এতিয়া মই ইয়াতে চফ দিছোঁ। চফ দি, চফো দিব পাৰে, নাইবা জিৰাও দিব পাৰে, গোটা জিৰা, গোটা চফ, ইলাচি পাউডাৰ, নিজৰ চইজৰ ওপৰত কথা। আপোনালোকে যোনে যিটো খাব পাৰে, তিনিটাৰ ভিতৰত এটা দি থ'ব। এতিয়া মই মেজাৰমেণ্ট কাপেদি 1 কাপ মই আটা লৈছোঁ। আটা দি মই ভালকৈ চামুচখনেদি লৰাই লৈছোঁ। চাব আৰু লাগিব। এতিয়া চাওক, 1 কাপ আপোনালোকে দি ভালকৈ ঘুটি ল'ব লাগিব। কিয় জানেনে, কেতিয়াবা কাৰোবাৰ কলটো বেছি পকি যাব পাৰে, সেইটো লিকুইড বেছি হ'ব। কম পকা হ'লে লিকুইডটো কম হ'ব। মোৰ বেছি পকি গৈছে কাৰণে মোৰ ময়দা মই আৰু আধা কাপ লৈছোঁ, লৈ অলপকৈ দি আছোঁ। এই আধা কাপটো মই অলপকৈ দিম, গোটেইখিনি একেলগে ঢালি নিদিওঁ। এইটো আন্দাজটো হ'ব কলৰ ওপৰত। এতিয়া মই এচামুচ ইয়াতে তেল দিছোঁ, ৰিফাইন তেল। আপোনালোকে বাটাৰো দিব পাৰে। বাটাৰ এচামুচ গলাই লৈ দি দিব পাৰে। এতিয়া চাওক, সেই যে আধা কাপ, 1 কাপটো দিছোঁৱে ময়দা, মই আৰু আধা কাপ লৈ আধা কাপটো মই দি আছোঁ, অলপকৈ দি আছোঁ দেই, একদম গোটেইখিনি ঢালি দিয়া নাই। যিখিনি লাগিব মই সেইখিনিহে দিম। আমাৰ ডোটো একদম ঢিলা হ'বও নালাগে, আকৌ একদম টান হ'বও নালাগে, মিডিয়াম টাইপৰ হ'ব লাগে। চাওক, মোৰ অলৰেডি হৈ গৈছে, আৰু মোৰ চাওক 2 চামুচমান বাকী আছে, মই সেইখিনি দিয়া নাই, সেইখিনি মোৰ কামত লাগিব। এতিয়া হাতত অকণমান তেল সানি লৈ ভালকৈ, যেনেকৈ আমি আটা মাৰোঁ তেনেকৈ মাৰি লৈ একদম ডোটো ভালকৈ বনাই ল'ব। মই যেনেকৈ ঠিক মাৰিছোঁ তেনেকৈ বনাই ল'ব। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পায়, এটা লাইক কৰি দিব। বেছি ভাল লাগিলে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই যেনেকৈ দেখাইছোঁ ঠিক তেনেকৈ কৰিব। একদম পাৰফেক্ট, আপোনাৰ এবাৰতে আপোনাৰ এই ৰেচিপিটো বনাব পাৰিব। এতিয়া চাওক, এই ডোটো মই গোটেই ৰাতি থৈ দিছিলোঁ। আপোনালোকে গোটেই ৰাতি থৈ দিব, একদম ছফ্ট হৈ যাব চাব। নাইবা 4 ঘণ্টা 5 ঘণ্টা এনেকৈ থৈ দিব। মই গোটেই ৰাতি থৈ দিছিলোঁ, সেইকাৰণে ধুনীয়া ছফ্ট হয়। এতিয়া মই বেলুন পিৰাখন লৈছোঁ, তাতে মই অকণমান ময়দা মই লৈ লৈছোঁ। ময়দা লৈ ল'ব, নহ'লে হাতত কিন্তু লাগি ধৰে। যিহেতু মই বহুত দেৰি থৈছোঁ, আপোনালোকে 5 ঘণ্টামান থ'লেও হ'ব। মই গোটেই ৰাতি থৈ দিছোঁ, অকণমান তেনেকৈ মাৰি লৈছোঁ। চাওক, দেখিছেনে? আপোনালোকে এই ৰেচিপিটো বনাই চাহৰ লগত খাই চাবচোন। আকৌ বনায়ো থৈ দিব পাৰিব। এদিনৰ কাৰণে আপোনালোকে ৰাতিপুৱা বনাই থৈ দিলে, গধূলি নাস্তা হিচাপে খাব দিলে, ল'ৰা ছোৱালীও খাব পাৰিব, আপোনালোকেও খাব পাৰিব। চাহৰ লগত বহুত টেষ্ট, আপোনালোকে খাই চাব। আৰু চেনিৰ পৰিমাণ আপোনালোকে পাৰিলে বেছিও কৰি দিব পাৰে। সৰু ল'ৰা ছোৱালীক যেতিয়া দিব, চেনিৰ পৰিমাণটো অলপ বেছি কৰি দিব। স্কুলতো তেওঁলোকে টিফিন হিচাপে লৈ যাব পাৰিব। এতিয়া মই ইয়াতে সৰু ডো বনাই ল'ম।
খাব মই এই কাৰণে অলপমান ভিডিঅ'টো অকণমান এইখিনি দেখুৱাইছোঁ এইখিনি প্ৰচেছ নকৰিলে তাৰমানে আপোনালোকৰ এই ৰেচিপিটো নহ'বগৈ এতিয়া মই হাতত অলপমান ময়দা সানি লৈছোঁ তেল ল'ব নালাগে ময়দা অলপমান লৈছোঁ লৈ ডো বনাই লৈছোঁ নিজৰ অনুমানত বনাই ল'ব যাক যিমানখিনি ডাঙৰ লাগে ইয়াতকৈ যদি সৰু লাগে সৰু ডো ল'ব আৰু ইয়াতকৈ যদি ডাঙৰ লাগে ডাঙৰকৈ ল'ব মই যিখিনি বনাইছোঁ সেইখিনিয়ে চাফিচিয়েণ্ট এইখিনি দৈয়ে চাফিচিয়েণ্ট এতিয়া ধুনীয়াকৈ মই হাতত দুইফালে মোহাৰি লৈ মই অকণমান ময়দা লৈছোঁ ময়দাতে কি কৰিম মই আপোনালোকে ইচ্ছা কৰিলে আটা দিও বনাব পাৰে আটা দিও আপোনালোকে বনাই চাবচোন খায়ো ভাল পাব হেল্ডিও বেছি হেল্ডি হ'ব এতিয়া চাওক মই পুৰিতকৈও সৰুকৈ বেলি ল'ম দেখিছেনে একদম চাওক কেনেকুৱা মোটাটো আপোনালোকে চাই ল'ব দেখিছেনে এতিয়া মই আৰু এটা বনাই আপোনালোকক দেখুৱাই দি আছোঁ এনেকৈ যদি পাৰফেক্টলি যদি প্ৰথমৰ পৰা শেষলৈ একবাৰ চাই লয় আপোনালোকে ভিডিঅ'টো তেতিয়াহ'লে একদম কোনো বিনা দ্বিধাই আপোনালোকে এই ৰেচিপিটো বনাব পাৰিব এতিয়া চাওক তেনেকৈ মই গোটেইকেইটা বনাই লৈছোঁ থিকনেছটো চাওক অকণমান থিকনেছটো চালে আপোনালোকে গম পাব এতিয়া মই গোটেইখিনি তেনেকৈ বনাই লৈছোঁ চাওকচোন একদম গোটেইকেইটা একে চাইজৰ বনাই লৈছোঁ এতিয়া মই আহক গেছত যাওঁ গেছত গৈ মই এইটো তেল গৰম দিছোঁ অকণমান ৰিফাইন তেল গৰম দিছোঁ ৰিফাইন তেল যিহেতু মোৰ অলপকেইটা মই অলপখিনি দিছোঁ একদম জুইকুৰা কমাই দিয়ে গৰম কৰিব গৰম কৰি লৈ একদম যাতে পুৰা গৰম নহয় অলপ অলপ যাতে গৰম হয় বেছি যদি গৰমত আপোনালোকে যদি তেল গৰম কৰি এইটো দি দিয়ে তেতিয়াহ'লে কিন্তু তলৰখিনি লগে লগে পুৰি যাব সেইকাৰণে একদম কম হিটত দিব লাগিব কম হিটত দিব একদম নুপুৰিব ব্ৰাউনি হ'ব ধুনীয়া কালাৰ হ'ব আপোনালোকে চাহৰ লগত খাই চাবচোন দেখিছেনে এনেকৈ চাওক কি ধুনীয়াকৈ ফুলি উঠিছে এনেকৈ ব্ৰাউন কালাৰ হ'ব একদম কমাই দিছোঁ চাওক জুইকুৰা মই দেখাবৰ কাৰণে আপোনালোকক সেই গেছৰ সেই চুইচটো মই দেখুৱাই থৈছোঁ একদম কমত আছে এনেকৈ ৰংচোৱাকৈ ভাজি ল'ব কম জুইত বেছি সময় লৈ ভাজি ল'ব এতিয়া মই আপোনালোকক এনেকৈ এটাকৈ একেলগে মই এটা প্ৰথমতে ভাজি দেখাইছোঁ এতিয়া 3টামান একেলগে ভাজিব পাৰিব কিন্তু গাত গা লগাই নিদিব এটাৰ গাত যাতে এটা লাগি নাযায় এনেকৈ মই এইবিলাক চাওক একদম লৰাব নালাগে এনেকৈ ৰাখিব লাগে ৰাখিলে ধুনীয়াকৈ ফুলি উঠে নিজে নিজে চাওক ফুলি উঠিছে দেখিছেনে অকণমানো তেল চেল দিব নালাগে একো দিব নালাগে নিজে নিজে ফুলি উঠিব তাৰমানে চাওক ধুনীয়াকৈ ফুলি উঠিছে এতিয়া লাহেকৈ উল্টাই দিয়ক 2-3 মিনিটমান থকাৰ পিছত নহয় ধুনীয়াকৈ ফুলি উঠে আপোনালোকে সেইটো উল্টাই দিব উল্টাই দি একদম ৰংচোৱাকৈ ভাজি ল'ম এনেকৈ আপোনালোকে বনাই চাবচোন খাই চাবচোন বজাৰৰ বস্তু নিকিনাকৈ আপোনালোকে ঘৰতে এই নাস্তাটো আপোনালোকে খাব পাৰিব চাওক দেখিছেনে একদম ওপৰেদি একদম ক্ৰিস্পি হ'ব মচমচীয়া হ'ব তাৰমানে আৰু ভিতৰেদি একদম ছফ্ট হ'ব যিহেতু বেকিং সোডা দিছোঁ বেকিং পাউডাৰ নিদিব বেকিং সোডা দিব সোডা দিলে ওপৰখিনি একদম মচমচীয়া হ'ব আৰু ভিতৰখিনি একদম কোমল হ'ব লাল চাহৰ লগত খাই চাব আৰু ল'ৰা ছোৱালীকো আপোনালোকে টিফিনত দিব পাৰিব একদম ধুনীয়া এটা ৰেচিপি দেখিছেনে ঘৰতে আপোনালোকে বেকাৰী ষ্টাইলত ৰেচিপিটো বনাই খাব পাৰিব থেংক ইউ